তামৰহাটৰ নাও দুৰ্ঘটনাত পতিত এগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। গংগাধৰ নদীৰ পৰা উদ্ধাৰ কৰা হৈছে ছাত্ৰী চাৰ্মিনৰ মৃতদেহ। বৰ্তমানে সন্ধান নাই ছাত্ৰ চাহ আলম আৰু ছাত্ৰী মফিদাৰ। অসম বংগ সীমান্তৰ বেলপাৰাচৰত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। কালি নিশা হোৱা পৰ্যন্ত উদ্ধাৰ অভিযান চলাই থকা হৈছিল, কিন্তু সন্ধানহীন তিনি ছাত্ৰ ছাত্ৰীৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। এগৰাকী ছাত্ৰীৰ মৃতদেহ কিছু সময়ৰ পূৰ্বে উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। যিখন নাও দুৰ্ঘটনাত পতিত হৈছিল সেই নাওখনত মুঠ 22 গৰাকীকৈ ছাত্ৰ ছাত্ৰী আছিল। ইয়াৰে 19 গৰাকী শিক্ষাৰ্থীৰ কোনোমতেই প্ৰাণ ৰক্ষা পৰিছে। 3 গৰাকী সন্ধানহীন হৈ পৰিছিল। গংগাধৰ নদীৰ পাৰত নিশালৈকে পৰিয়ালৰ লোকসকলে এনেধৰণে ৰৈ আছিল। কান্দি কাটি তেওঁলোক ভাগৰি পৰিছিল আৰু আজি পুৱাৰ ভাগত আৰম্ভ হোৱা উদ্ধাৰ অভিযানতেই এগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এতিয়ালৈকে ছাত্ৰ চাহ আলম আৰু মফিদাৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। এগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। কালি ঘটনা কালি 4:30-5টা মানৰ ঘটনা। আমাৰ মানে যিমান বেলপৰাৰ মানে মানুহ আৰু সংসাৰৰ মানুহ বেছি মানে গোটেই ৰাতিটো গ'লে আৰু এতিয়াও মানে বেছি 1 কিলোমিটাৰ মান দূৰত এটা পাইছে আৰু এটা ছোৱালী পাইছে, 9ম শ্ৰেণীৰ ছাত্ৰী, এইটো পাইছে। আৰু আমাৰ দুখৰ বিষয় মানে এতিয়ালৈকে আমাৰ কালিতো কৈছিল আৰু কালি কৈছিল মানে প্ৰশাসনৰ মানুহ আহি কৈছিল যে SDF আহিব, ৰাতিপুৱা 6টা বজাত আহিব। এতিয়া চাওক 8টা পাৰ হৈ গ'ল, এতিয়ালৈকে অহা নাই। মানে আমাৰ যিমানখিনি পাব্লিক আছে খুবত ভুগি আছে। যিখিনি SDF দায়িত্ব এইখিনি আমাৰ পাব্লিকে কৰি আছে। সেইকাৰণে আমি দাবী জনাইছোঁ যে তাৰ এইটো বিহিত ব্যৱস্থা কৰিব লাগে। এটা আমাৰ গাঁৱৰ পাব্লিকে বিচাৰি আছে আৰু এজন বহুত পাব্লিক বিচাৰি আছে। আমাৰ শগুনতৰা আৰু বেলপাৰাচৰৰ পাব্লিকে বিচাৰি আছে। ঘটনা হ'ল এজনক পাইছে, এতিয়া 2জন আছে। 2জন আছে, মানে এটা ল'ৰা এটা ছোৱালী মানে বিচাৰি আছে, পোৱা নাই। কিন্তু আমাৰ মানে খুব বেয়া লাগিছে যে SDF এতিয়ালৈকে অহা নাই। মানে আমাৰ যিমান পাব্লিক খুব মানে দুখত ভুগি আছে যে কালি ৰাতি কথা দি গ'ল, DC মহোদয় আহিছে, CI ছাৰ আহিছে, মেজিষ্ট্ৰেট আহিছে, এহঁতে মানে কৈছে, মানে প্ৰতিশ্ৰুতি দিছিল যে কালি ৰাতিপুৱা আহিব। ৰাতিটো আৰু নহয় না, এতিয়ালৈকে অহা নাই। 3 গৰাকী ছাত্ৰ ছাত্ৰী আছিলে, মানে এজন 9ম শ্ৰেণীত পঢ়ে আৰু এজন মানে 10ত পঢ়ে আৰু এজন মানে কলেজত পঢ়ে। মানে যিটো 9ম শ্ৰেণীত পঢ়ে সেইটো পোৱা গৈছিল আৰু 2জনক পোৱা যায় নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।